তো হে গাইছ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে আমাৰ ঘৰৰ কাষত থকা স্কুলৰ পৰা। আজি 15 আগষ্ট আছিল আৰু দি আছিল ধামাকা বৰষুণ, কিন্তু গাজি নাপালোঁ খাব। তাৰপিছতে ওলালোঁ ৰঙিয়া কলেজ যাব। মই আৰু মোৰ লগ এজনে ওলালোঁ কলেজ যাবৰ কাৰণে। তো বলক আমি আজি যাওঁ কলেজত আৰু কি প্ৰগ্ৰেম কি হৈ আছে দেখাই আছোঁ আপোনালোকক। তাৰপিছতে আমি ফাইনেলি আহি পালোঁ ৰঙিয়া কলেজ। এতিয়া কলেজৰ ভিতৰত যাম। কলেজৰ ভিতৰত যোৱাৰ আগতে ৰিটাৰ্ণ আহিলোঁ ৰঙিয়া বাৰ্নিছ ফিল্ডলৈ, কিন্তু আমি অহালৈ দেৰি হৈ গ'ল আৰু NCC শেষ হৈ গ'ল। এতিয়া আকৌ যাম আমি কলেজত। আমি কলেজত আহিলোঁ, কলেজত আহি এতিয়া যাম পিজিত মানে প্ৰগ্ৰেম হৈ আছে আৰু গানৰ মাত শুনা পাই আছোঁ। তো প্ৰত্যেক বছৰে ৰঙিয়া কলেজে পাৰ্টিচিপেট কৰে, এবাৰো কৰিছে আৰু প্ৰত্যেক বছৰ ট্ৰফি পায়ো। A few moments later. আপোনালোকে চাব আমাৰ লাভাৰ বয়, এইটো আমাৰ লাভাৰ বয় ইয়াত বহি আছে। मुझसे प्यार करती है या नहीं करती है? नहीं, तेरा मुझसे प्यार है या नहीं? ইয়াতে আমাৰ গোটেইখিনি লগ আছে। আমি মানে গোটেইখিনি একেলগতে থাকোঁ আৰু প্ৰত্যেক দিনা সন্ধিয়া আমাৰ চকত অহাটো কম্পালচৰি, কাৰণ আমি চকত নাহিলে নহয়, আমাৰ পেটত ভাতেই নাযায় চকত নাহিলে। তাৰপিছত আমি গোটেইখিনি গ'লোঁ ষ্টেচনৰ ফালে। ষ্টেচন মানে আমাৰ যিটো সন্দিগড় চকত ব্ৰিজ আছে তাকেলৈকে এনে ফুৰিব গ'লোঁ গোটেইকেইজনে মিলি। তাৰপিছত দেখা পালোঁ ট্ৰেইনো আহিছে আৰু আমাৰ খাইৰুলৰ পজিশ্যন চাইছে আপোনালোকে পজিশ্যন। তাৰপিছত গোটেইখিনি এনে অলপমান ফাল্টুমি কৰি তাৰপিছত দেখা পালোঁ আমাৰ আহি গ'ল নিজাম, প্ৰেম প্ৰীতিৰ মালিক। তো এইখিনি আছিলে যে আমাৰ মিনি ব্লগ। বাই গাইছ।